students, আজি আমি start কৰিব লৈছো BSc first semester CBCS botany major paper number 2 unit 4. So unit 4 of first topic to হৈছে cell structure and function. So এই topic to আমি দুটা lectureত study কৰিম. আজি হৈছে lecture number 1. So let's begin. প্ৰথমতে আমি জানিব লাগিব what is a cell. Cell মানে কোষ. Okay, so the definition to ki cell is the fundamental structural and functional unit of living organisms. So jiman bu living organisms ase protek living organism ore jitu basic, okay, jitu base structural as well as functional jitu hotor basis hetue hoise cell ba ku. Eta right side e এই সাইন্টিস্ট জনৰ ফটোখন চোৱাচোন এইজন হৈছে ৰবাৰ্ট হুক ওকে এখেত হৈছে এজন ইংলিছ সাইন্টিস্ট যোনে সেলক ফাৰ্স্ট অফ অল ডেসক্ৰাইব কৰিছিলে ওকে সো তেওঁ কি কৰিছিলে তেওঁ মাইক্ৰোস্কোপৰ আন্ডাৰত কৰ্ক চাইছিলে ওকে কৰ্ক সেলস মানে কৰ্কৰ এটা টুকুৰা চাওঁতে তেওঁ কিছুমান হানি কম্বৰ নিচিনা ষ্ট্ৰাকচাৰছ দেখা পাইছিলে আৰু হেবিলাককে তেওঁ সেল বুলি নামাকৰণ কৰিছিলে যদিও তেওঁ সেল থিওৰিৰ যথেষ্ট কন্ট্ৰিবিউশন আছে তথাপিও তেওঁ সেলৰ যেটো ষ্ট্ৰাকচাৰ এণ্ড ফাংচন সেই বিষয়ে ইমান ডিটেইলছত তেওঁ জনা নাছিল তাৰ পিছত কি হ'ল এন্টন ভন লিভেনহক নামৰ এজন সাইন্টিস্ট আছিল তেখেতে মাইক্ৰোস্কোপৰ আন্ডাৰত প্ৰথমবাৰৰ কাৰণে এটা লিভিং সেল দেখা পাইছিলে ইন 1667 আৰু পিছত গম পোৱা হৈছিল যে সেইটো সেল হৈছে এটা ব্যাকটেৰিয়েল সেল ওকে সো এইখিনি হৈছে আমাৰ ফাৰ্স্ট স্লাইডত এতিয়া আমি জানিব লাগিব খুব এটা ইম্পৰ্টেন্ট থিওৰি যেটো নাম হৈছে সেল থিওৰি এই সেল থিওৰিটো তোমালোকৰ পৰীক্ষাত খুবেই আহি থাকে সেল থিওৰিটো প্ৰপ'জ কৰিছিলে দুজন মানে বায়োলজিষ্টে এজন হৈছে এম জে স্লিডেন তেখেত হৈছে এজন জাৰ্মান বটানিষ্ট তেওঁ 1838 ত আৰু সেকেন্ড জন হৈছে থিওডৰ সোৱান 1839 ত সোৱান হৈছে এজন ব্ৰিটিছ জুলজিষ্ট সো স্লিডেন আৰু সোৱানে মিলি পেলাই কি দিছিলে সেল থিওৰি দিছিলে এই সেল থিওৰিটিত তিনটা পস্তুলেটস আছে বা প্ৰিন্সিপলস আছে প্ৰথমটোৱে কি কয় যে অল লিভিং অৰ্গানিজমছ আৰ কম্পোজড অফ সেলস এণ্ড প্ৰডাক্ট অফ সেলস পৃথিৱীত যিমানবোৰ লিভিং অৰ্গানিজমছ আছে প্ৰত্যেকটোৱে কিহৰ দ্বাৰা গঠিত হৈছে কোষৰ দ্বাৰা ওকে all the living organisms are composed of cells. Second point to hoise all cells arise from pre-existing cells through the process of cell division. Second point to hoise jiman bur cell ase he cell bilak korpra origin hoise kisuman agote thaka cellor pora okay aru ki prokriyar dara hote formation hoise through the process of cell division ba অসমীয়াত কব গলে আমি কোষ বিভাজনৰ ফলত 3 নম্বৰ পইণ্টটো হৈছে the body of living organisms is made up of one or more cells এটা লিভিং অৰ্গানিজম বুলি ক'লে আমি কি বুজি পাম হয়তো তাত এটা সেল আছে নহয়বা এটাতকে বেছি সেল আছে ওকে ষ্টুডেন্টস সো এই তিনিটা পইণ্ট তোমালোকে খুব সুন্দৰভাৱে মনত ৰাখিব লাগিব এতিয়া আমি চাও different types of cells on the basis of cell number shape and size যদি আমি নম্বৰৰ ওপৰত ফোকাস কৰো তেতিয়া আমি দুই ধৰণৰ অৰ্গানিজমছ পাম ওকে এটা হৈছে ইউনিসেলুলাৰ অৰ্গানিজম এটা হৈছে মাল্টিসেলুলাৰ অৰ্গানিজমছ নামটো পঢ়ি হয়তো তোমালোকে গম পাইছাই ইউনি মানে ওয়ান সো ইউনিসেলুলাৰ অৰ্গানিজমছ মানে কি those organisms which have single cell যিবিলাক অৰ্গানিজম এটা কোষৰে গঠিত হেবিলাকক আমি কম ইউনিসেলুলাৰ অৰ্গানিজমছ হে সিঙ্গল যেটো সেল আছিলে হি গুটে অকলে গুটেখিনি কাম বা ফাংশনস কৰিব পাৰে ফাংশনস যেনে ধৰা ডাইজেশন এক্সক্ৰিশন ৰেসপিৰেশন গ্ৰোথ ৰিপ্ৰডাকশন এটসেট্ৰা এক্সাম্পল অফ ইউনিসেলুলাৰ অৰ্গানিজম ইজ এমিবা ইউগ্লেনা ঠিক আছে তাৰ পিছত মাল্টিসেলুলাৰ অৰ্গানিজমছ কোনবিলাক হ'ব যিবিলাক অৰ্গানিজমছ এটাতকে বেছি সেলেৰে গঠিত হৈছে এটা যেহেতু হেতৰ সেলস এটাতকে বেছি গতিকে প্ৰত্যেকটো সেলৰে কি হ'ব ডিভিজন অফ ফাংশন হ'ব ঠিক আছে cells in multicellular organisms
vary in size and shape depending on function. এটা ইহঁতৰ যেটো ফাংশন বেলেগ বেলেগ গতিকে প্ৰত্যেকৰে শেপও বেলেগ হ'ব আৰু ইহঁতৰ সাইজও বেলেগ বেলেগ হ'ব এতিয়া on the basis of shape যদি আমি shape ফ্যাক্টৰটো লওঁ তেতিয়া আমি বিভিন্ন ধৰণৰ সেলস পাম প্ল্যান্টছৰ ক্ষেত্ৰত দুটা লোৱা হৈছে পেৰেনকাইমা আৰু স্ক্লেৰেনকাইমা এটা এই ফাৰ্স্ট পিকচাৰটো চোৱাচোন যেটো মই পইণ্ট কৰি আছো এইবিলাক হৈছে পেৰেনকাইমা সেলস ইহঁতৰ শেপটো কেনেকুৱা পলিহেড্ৰেল আৰু ইহঁতৰ কাম হৈছে ষ্টৰেজ সেকেন্ডটো চোৱাচোন স্ক্লেৰেনকাইমা বিলাক কেনেকুৱা হয় এনেকুৱা স্পিন্ডল শেপেড ষ্ট্ৰাকচাৰছ হয় আৰু ইহঁতৰ কাম হৈছে মেকানিক্যাল সাপোৰ্ট দিয়ে টু দ্য প্ল্যান্ট তাৰছত এনিমেলৰ ক্ষেত্ৰত যদি চাওঁ আমি বিভিন্ন ধৰণৰ সেলস দেখিম বেসড অন শেপ বেলেগ বেলেগ শেপৰ এইটো পিকচাৰ দেখিছানে এইটো হৈছে এটা নাৰ্ভ সেল ইয়াৰ শেপটো কেনেকুৱা ই দীঘল হয় আৰু ইয়াৰ ব্ৰাঞ্চ আছে ইয়াৰ কাম কি it will conduct nerve impulse second to sosun RBC red blood cells এবিলাক দেখাত কেনেকুৱা বা শেপটো কেনেকুৱা বাইকনকেভ ইহঁতৰ কাম হৈছে অক্সিজেন ক্যাৰি কৰা 3 নম্বৰটো সোৱাচোন এবিলাক হৈছে মাসল সেলস ইহঁতৰ দেখাত কেনেকুৱা the shape is cylindrical আৰু নহয় বা স্পিন্ডল শেপেড আৰু ইহঁতৰ কাম হৈছে বডিৰ পাৰ্টস বিলাকৰ মুভমেন্ট কৰা ওকে তাৰ পিছত আমি চাম সাইজৰ ওপৰত ভিত্তি কৰি সাইজৰ ওপৰত যদি চাওঁ সেল বিলাক কেনেকুৱা হ'ব পাৰে it will range from few microns to about few centimeters so একেবাৰে সৰুৰ পৰা গৈ পেলাই যথেষ্ট ডাঙৰলৈকে সেল দেখা যায় the smallest living cell is PPLO pleuropneumonia like organism যিমানবোৰ লিভিং সেল আছে তাৰে আটাইতকৈ সৰুটোৰ নাম হৈছে pleuropneumonia like organism ইহঁতৰ সাইজটো কিমান 0.1 ৰ পৰা 0.3 মিলিমিটাৰ আৰু লিভিং সেলৰ ভিতৰত আটাইতকৈ ডাঙৰ কোনটো হ'ব অষ্ট্ৰিচৰ এগটো ওকে ইয়াৰ সাইজ কিমান চোৱাচোন 170 পা 180 মিলিমিটাৰ ইন ডায়ামিটাৰ কোড PPLO আৰু কোড অষ্ট্ৰিচৰ এগ সো দিস ইজ আ ভাস্ট ডিফাৰেন্স তাৰছত ব্যাকটেৰিয়াৰ সাধাৰণতে কিমান থাকে সাইজ 0.5 ৰ পৰা 5 মাইক্ৰোমিটাৰ আৰু স্ক্লেৰেনকাইমা ফাইবৰ যে অলপ আগতে আমি দেখিলো তাৰ লেন্থ কিমান হয় about 60 centimeters হয়নে so these are some kind of cells based on size এটা সোৱাচোন এটো হৈছে এটা plant cell has non living outer layer called cell wall found only in plant cells below cell wall is cell membrane এটা যদি আমি plant cell consider কৰো plant cellত একেবাৰে বাহিৰৰ ফালে যেটো লেয়াৰ থাকিব তাৰ নাম কি হ'ব cell wall দেখিছা এটো হৈছে cell wall এই গুটেই গ্ৰীন পোৰশনস টু ইয়াত দেখুৱা গৈছে দিস ইজ দা cell wall আৰু এটো হৈছে নন লিভিং cell wallৰ তলত কি আছে next to cell wall is the cell membrane this is the cell membrane এটো এই লেয়াৰ এই আউটাৰ লেয়াৰ দেখিছানে ভিতৰ ফালে এটো হৈছে cell membrane cell membrane ৰ ভিতৰত কি থাকিব cell membrane ৰ ভিতৰত থাকিব protoplasm ওকে এই গুটেই বস্তুখিনিক এজ এ হোল কি বুলি কোৱা হৈছে protoplasm বুলি কোৱা হৈছে protoplasm has semi fluid matrix called cytoplasm ইয়াত এটা semi liquid matrix এটা আছে লাইট গ্ৰীন কালাৰ দেখিছানে তাক কোৱা হৈছে cytoplasm বুলি ওকে আৰু large membrane bound structure called nucleus আৰু এই red color structureটো দেখিছানে এটো হৈছে এটা ডাঙৰ membrane থাকা structure যাৰ নাম হৈছে nucleus ওকে আৰু cytoplasmত বিভিন্ন ধৰণৰ cell organelles থাকে সো এখিনি হৈছে just এটা outline তাৰ পিছত আমি চাওঁ এয়া cytoplasm has many membrane bound organelles like endoplasmic reticulum Golgi bodies mitochondria plastids etc এই মাত্ৰ ডায়াগ্ৰামটো যে দেখিছিলো হেবোৰ বস্তুৱে তাতে আৰু কি থাকিব মেমব্ৰেন নথকা কিছুমান স্ট্ৰাকচাৰছও থাকিব যেনেকৈ ধৰা ৰাইবোজোমছ etc cytoplasm without cell organelles are called cytosol যদি cytoplasmত cell organelles নাথাকে তাৰ এটা নাম আছে তেতিয়া আমি তাক কি বুলি কম cytosol বুলি কম এটা আমি চাওচোন কম্পোনেন্টস অফ এ সেল যিখিনি বস্তু তাত চালো হেখিনি সো কম্পোনেন্টস অফ এ সেল বুলি ক'লে আমি তিনটা বস্তু বুজিম সেল ওয়াল সেল মেমব্ৰেন আৰু protoplasm
cell wallor ami details khini saosun. It is the outermost layer ekebare bahir fele thakibo non living, okay, non living hoy ar rigid tan hoy. Kot poa jay bacteria cellot poa jay, fungi cellot poa jay aru plantor khetrot poa jay. It is permeable aru semi permeable duta bostu hoy. Permeable jibilak membrane thake hihote solvent jeneke dhora water solvent to allow koribo aru logote solutes to allow koribo. Solutes mane jene dhora molecules, ions, etc. Okay, so permeable membrane শব্দটো যেতিয়াই পাবা তোমালোকে গম পাবা যে সেই membrane-টোৱে solute as well as solvent দুইটা বস্তুৱে তাৰ মাজেৰে পাস হৈ যাবলৈ allow কৰে. Cell wall to কিহৰে গঠিত? It is made up of cellulose in plants. Okay, bacteria ক্ষেত্ৰত it is made up of peptidoglycans আৰু fungus বা fungi ক্ষেত্ৰত it is made up of chitin. Very important. ইয়াৰ ফাংশন কি? যেহেতু এটো rigid টান এটা বস্তু গটিকে ই কি কৰে মেকানিক্যাল সাপোর্ট দিয়ে আৰু লগতে সেলৰ ভিতৰ বস্তুখিনি কি প্ৰটেকশন দি থাকে. ঠিক আছে স্টুডেন্টস. Then next to হৈছে cell membrane present in all cells just below the cell wall in plant cells. এটা cell wall to অকল plant cells বা bacteria আৰু fungi আমি পাইছিলো হয়নে, কিন্তু cell membrane to সব সেলতে থাকিব including the animal cells. It is the outermost membrane in animal cells. এটা animal cells ত যেটো cell wall নাথাকে গটিকে হিহতৰ একেবাৰে outermost membrane টোৱে কি হ'ব? It will be the cell membrane. এটো কিন্তু semi permeable. Semi permeable মানে it will allow only solvents to pass through it. It will not allow solutes. It is made up of phospholipids, proteins, carbohydrates and cholesterol. Okay. Yar kam ki hobo? It allows outward and inward movement of molecules across it like diffusion, osmosis, active transport, phagocytosis, pinocytosis. So a bilak processor dara cell membrane or majedi outward as well as inward movement hobo of molecules. ঠিক আছে? তাৰছত last to হৈছে protoplasm. It Huxley কৈছে যে protoplasm is the physical basis of life. কিয় কৈছে? কাৰণ সো এটো হৈছে এটা সাপোজ সেল সেলৰ আমি কৈছিলো যে সেল মেমব্ৰেনে যিখিনি পাৰ্ট এনক্লোজ কৰি আছে গুটেখিনিকে আমি কম protoplasm. গটিকে protoplasmত কি থাকে? সাইটোপ্লাজম আৰু নিউক্লিয়াছ, আৰু নিউক্লিয়াছে যিখিনি বস্তু এনক্লোজ কৰিব তাৰ নাম হ'ব নিউক্লিওপ্লাজম. That means protoplasm is equal to nucleoplasm plus cytoplasm. ঠিক আছে? আৰু এই দুটাই কি কৰে? ইহত দুটাই মানে যেটো সেল আছে সেলৰ স্কেলেটাল বডি টু ফৰ্মেশন কৰে, স্কেলেটন টু ফৰ্ম কৰে. আৰু স্কেলেটন টু ফৰ্ম কৰাৰ কাৰণে সেলৰ যিখিনি ফিজিক্যাল এক্টিভিটিজ হয় সেইখিনি ই মানে এনাৰ্জি বা কি কোৱা হয় সাপোর্ট এটা দি থাকে. গটিকে ইয়াক কি কোৱা হৈছে? ফিজিক্যাল বেসিস অফ লাইফ বুলি কোৱা হৈছে. ঠিক আছে? ৰিমেম্বৰ protoplasm is known as physical basis of life because it is the support system of the cell. ইয়াত কি থাকিব protoplasmত? ইয়াত কিছুমান organic as well as inorganic molecules থাকিব. So আজিৰ ক্লাছটোত আমি ইমানখিনি ষ্টাডি কৰিম. নেক্সট যেটো লেকচাৰ হ'ব তাত আমি সাইটোপ্লাজমৰ ডিটেইলছত যাম. We will study different types of cell organelles present in cytoplasm. So students, I hope যে তোমালোকে বুজি পাইছা. যদি কিবা ডাউট থাকে মোক সুধিব পাৰা. Thank you very much.